তোমালোকক এই ক্লাছটোত অমেৰুদণ্ডী আৰু মেৰুদণ্ডী প্ৰাণী ভাগবিলাকৰ বিষয়ে কোৱা হ'ব আৰু লেবৰেটৰীত আমাৰ এনেকুৱা প্ৰত্যেকটোৰে কিছুমান আছে টেষ্ট টিউবত কিন্তু কিছুমান নাই নোপোৱাবিলাক মই এনে কিতাপৰ পৰা তোমালোকে ছবিবিলাক চাই ল'বা অমেৰুদণ্ডী ভাগ কেইটা আছিল বাৰু অমেৰুদণ্ডী মানে অৰ্থটো বুজি পোৱা নাই প্ৰাণীবিলাক দুটা ভাগত বিভক্ত অমেৰুদণ্ডী হ'লে হাড়দি নাই হাড় নাই তাৰমানে আৰু মেৰুদণ্ডী হ'লে হাড় আছে অমেৰুদণ্ডী হ'লে 8টা ভাগ আৰু মেৰুদণ্ডী হ'লে কেইটা ভাগ 5টা মনত পৰিছেনে এতিয়া অমেৰুদণ্ডী প্ৰথম ভাগটো কি আছে সাগৰত পায় দেই মেক্সিমামে সাগৰত পোৱা ৰন্দিপানী চাইকন হাইড্ৰা এইবোৰ সাগৰত পায় দ্বিতীয় ভাগটো কি আছিলে একনলী দেহী আৰু তৃতীয়টো কি আছিলে একনলী দেহী তাৰপিছত কি আছিলে চেপেটা কৃমি ঘূৰণীয়া কৃমি সন্ধিপতি বলয়ী প্ৰাণী আৰু কি আছিলে শামুক জাতীয় প্ৰাণী বা কোলাধাৰী প্ৰাণী আৰু লাষ্টত কি আছিলে অন্তঃসৰণ ইয়াত আমাৰ কেইটামান আছে এইটো আছে ঘূৰণীয়া কৃমি এইটো আছে চেপেটা কৃমি দেখিছানে কি বুলি কয় চেপেটা কৃমি আৰু এইটো অন্তঃসৰণ মানে ষ্টাৰফিছ তৰা মাছ বুলি কয় অসমীয়া ন এইবোৰ চব সাগৰত পায় ইয়াত নাপায় আৰু মেৰুদণ্ডী কেইটামান ইয়াত আছে মৎস্য মাছ এটাৰ হেৰি এইটো কাছ এইটো সৰীসৃপৰ ভাগ মেৰুদণ্ডী প্ৰাণী ভাগ কেইটা মনত আছেনে মৎস্য পক্ষী হয়নে সৰীসৃপ আৰু লাষ্টত কি আছিলে স্তন্যপায়ী প্ৰাণী এইটো মৎস্য ভাগৰ যিকোনো মাছেই আৰু মৎস্য ভাগত পৰে এইটো কি আছিলে কেলটিছ বুলি কয় টেছপিয়া এইটো সৰীসৃপ শ্ৰেণীতে পৰে যেনেকৈ পক্ষী শ্ৰেণীটোত গোটেইখিনি চৰাইকে ধৰা হয়